গোদাবৰী দললৈ প্ৰশ্নটো এনেধৰণৰ আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল আকৌ এবাৰ কৈছোঁ আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল চৰাইদেউ শুদ্ধ উত্তৰ চৰাইদেউ সকলোকে হাত চাপৰিয়ে তেওঁলোকক উৎসাহ দিবলৈ অনুৰোধ জনালোঁ আৰু মই গোদাবৰী দলক 10 নম্বৰ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ মোৰ তৃতীয় প্ৰশ্ন যমুনা দললৈ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল মই আকৌ এবাৰ কৈছোঁ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰ শিৱসাগৰ সকলো দলে এতিয়ালৈকে ভালকৈ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে তো মই যমুনা দলক 10 নম্বৰ প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ মোৰ প্ৰশ্ন এবাৰ সৰজু দললৈ মোৰ আপোনাৰ দেশ গীতটি প্ৰথম ঠিক আছে গংগা ক্ষমা কৰিব মোৰ এতিয়া প্ৰশ্ন গংগা দললৈ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল আকৌ এবাৰ কৈছোঁ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল বাঁহী শুদ্ধ উত্তৰ বাঁহী মোৰ আপোনাৰ দেশ পোনপ্ৰথমে বাঁহী আলোচনীত প্ৰকাশ পাইছিল 1909 চনত মই গংগা দললৈ 10 নম্বৰ দিবলৈ অনুৰোধ জনালোঁ মোৰ পৰৱৰ্তী প্ৰশ্ন সৰজু দললৈ প্ৰশ্নটো এনেধৰণৰ কোনখন দলঙে পঞ্চৰত্ন আৰু যোগীঘোপা নামৰ ঠাই দুখনক সংলগ্ন কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কোনখন দলং বা সেতুৱে পঞ্চৰত্ন আৰু যোগীঘোপা নামৰ ঠাই দুখনক সংলগ্ন কৰিছে শৰাইঘাট ভুল উত্তৰ তেওঁলোকে শৰাইঘাট বুলি কৈছে উত্তৰটো ভুল গতিকে প্ৰশ্নটো বাগৰি আহি এবাৰ ব্ৰহ্মপুত্ৰ দলত পাইছেহি মই ব্ৰহ্মপুত্ৰ দলক প্ৰশ্নটো আকৌ এবাৰ পুনৰাবৃত্তি কৰি দিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কোনখন দলং বা সেতুৱে পঞ্চৰত্ন আৰু যোগীঘোপা নামৰ দুখন ঠাই সংলগ্ন কৰিছে পাঁচ বুলি কৈছে এবাৰ আহি পাইছোঁ আমি গোদাবৰী দলত নৰনাৰায়ণ শুদ্ধ উত্তৰ নৰনাৰায়ণ সেতু গোদাবৰী দলক 5 নম্বৰ প্ৰদান কৰিব লাগে আমাৰ প্ৰথম ৰাউণ্ডৰ প্ৰশ্নসমূহ ইয়াতে সমাপ্ত কৰিছে এইবাৰ আমি আৰম্ভ কৰিম সৰজু দলৰ পৰা মোৰ প্ৰশ্নটো এনেধৰণৰ ভাৰতৰ কোনখন চহৰক গোলপীয়া চহৰ বা পিংক চিটি বুলি কোৱা হয় ভাৰতৰ কোনখন চহৰক গোলপীয়া চহৰ বা পিংক চিটি বুলি কোৱা হয় জয়পুৰ শুদ্ধ উত্তৰ জয়পুৰ আছে ৰাজস্থান ৰাজ্যত আৰু ৰাজস্থানৰ জয়পুৰক গোলপীয়া চহৰ বুলি কোৱা হয় এইটো পোনপটীয়া প্ৰশ্ন আছিলে গতিকে সৰজু দলক 10 নম্বৰ দিবলৈ মই অনুৰোধ জনালোঁ দিয়া হৈছে আমাৰ অডিয়েঞ্চৰ কাৰণেও মৰ্টনো যোগাৰ কৰা হৈছে কিন্তু আমাৰ দলবোৰে ইমান ধুনীয়া প্ৰদৰ্শন কৰিছে আপোনালোকলৈ যোৱাই নাই মৰ্টন খাবলৈ নাপাব চাগে মৰ্টনো যোগাৰ কৰা হৈছে কিন্তু মৰ্টন খাবলৈ নাপাব চাগে আপোনালোকে দিয়া হৈছে পৰৱৰ্তী প্ৰশ্নলৈ আমি উভতি যাব বিচাৰিছোঁ মোৰ প্ৰশ্নটো এবাৰ গংগা দললৈ ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় ভাৰতবৰ্ষৰ স্বনামধন্য সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় মহাত্মা গান্ধী ভুল উত্তৰ এবাৰ প্ৰশ্নটো বাগৰি গৈছে যমুনা দললৈ মই আকৌ এবাৰ কৈছোঁ প্ৰশ্নটো ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় পাঁচ এবাৰ গোদাবৰী দললৈ আহিছে প্ৰশ্নটো বাগৰি আহিছে প্ৰশ্নটো কোৱা হৈছে যে ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় ভীমৰাও আম্বেদকাৰ শুদ্ধ উত্তৰ ভাৰতৰ সংবিধানৰ পিতৃ বুলি ভীমৰাও আম্বেদকাৰক কোৱা হয়
আৰু তেখেত আছিলে ড্ৰাফটিং কমিটিৰ হেড। প্ৰশ্নটো গোদাবৰী দলে শুদ্ধ উত্তৰ দিছে, তেওঁলোকক 5 নম্বৰ দিবলৈ অনুৰোধ জনালোঁ। মোৰ পৰৱৰ্তী প্ৰশ্ন হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? শুদ্ধ উত্তৰ। 10 নম্বৰ। যমুনা দল। এইবাৰ প্ৰশ্নটো এনেধৰণৰ, গোদাবৰী দললৈ পোনপটীয়া প্ৰশ্ন, যাৰ বাবে 10 নম্বৰ থাকিব। আৰু প্ৰশ্নটো হৈছে এনেধৰণৰ, দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ নদীখনৰ নাম কি? প্ৰশ্নটো ভালকৈ শুনি ল'ব, বুজি ল'ব। আকৌ এবাৰ কৈছোঁ, দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ নদীখনৰ নাম কি? গংগা। ভুল উত্তৰ। গংগা উত্তৰ ভাৰতত আছে, দক্ষিণ ভাৰতত নাই। আকৌ এবাৰ কৈছোঁ, দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ নদীখনৰ নাম কি? টাইম গৈ আছে। ভুল উত্তৰ। এবাৰ বাগৰি প্ৰশ্নটো আহিছে সৰজু দললৈ। মই আকৌ এবাৰ কৈছোঁ, দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ নদীখনৰ নাম কি? ভালকৈ বুজি লোৱা, দক্ষিণ ভাৰত বুলি ইয়াত কোৱা হৈছে। পাঁচ পাঁচ ব্ৰহ্মপুত্ৰ, ভুল উত্তৰ। গোদাবৰী, শুদ্ধ উত্তৰ, গোদাবৰী। দক্ষিণ ভাৰতৰ সৰ্ববৃহৎ নদীখনৰ নাম হৈছে গোদাবৰী। 5 নম্বৰ, যমুনা দল। এবাৰ আহি আমি দ্বিতীয় ৰাউণ্ডৰ শেষ প্ৰশ্নটোত পাইছোঁহি। আৰু এবাৰ ব্ৰহ্মপুত্ৰ দললৈ পোনপটীয়া প্ৰশ্ন আগবঢ়োৱা হৈছে। আৰু প্ৰশ্নটো হৈছে এনেধৰণৰ, বিশ্ববিখ্যাত জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? বিশ্ববিখ্যাত জগন্নাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অসম, ভুল। অসমৰ ডিব্ৰুগড়ৰ কথা কোৱা নাই। এইবাৰ প্ৰশ্নটো আহি পাইছে সৰজু দলত। আকৌ এবাৰ কৈছোঁ, বিশ্ববিখ্যাত জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তেজপুৰ, ভুল উত্তৰ। পাঁচ পাঁচ পুৰী, এবাৰ ক'ব নেকি? বুৰী, ভুল উত্তৰ। জগন্নাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ৰাজ্যখনৰ নাম সোধা হৈছে ইয়াত। উৰিষ্যা। শুদ্ধ উত্তৰ, উৰিষ্যা। গোদাবৰী দলক 5 নম্বৰ প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হ'ল। দ্বিতীয় ৰাউণ্ডৰ অন্তত সমূহ দললৈ মই তেওঁলোকৰ প্ৰাপ্ত নম্বৰসমূহ কৈ দিছোঁ। ব্ৰহ্মপুত্ৰ বৰ্তমানলৈকে 10 নম্বৰ পাইছে। গোদাবৰী পাইছে 10, 5, 0, 5, 5। যমুনা দলে পাইছে 10, 0, 10, 5। গংগা দলে পাইছে 10 আৰু সৰজু দলে পাইছে 10। এইবাৰ আমি তৃতীয় ৰাউণ্ডলৈ যাব বিচাৰিছোঁ। আৰু তৃতীয় ৰাউণ্ডৰ প্ৰথম প্ৰশ্নটো এনেধৰণৰ, কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? চাৰ্লেছ বেবেজ, এবাৰ চাৰ্লেছ বেবেজ, শুদ্ধ উত্তৰ, চাৰ্লছ বেবেজ। ব্ৰহ্মপুত্ৰ দললৈ 10 নম্বৰ আগবঢ়াব লাগে। আৰু মোৰ দ্বিতীয় প্ৰশ্নটো হ'ব এনেধৰণৰ, সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? সৌৰজগতৰ কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি জনা যায়? বৃহস্পতি। নহয়, ভুল উত্তৰ। মাৰ্চ, মাৰ্চ। অসমীয়াত ক'ব পাৰিব নেকি কোনোবাই?
শুদ্ধ উত্তৰে দিছে মাৰ্চ, কিন্তু অসমীয়াত দিব পৰা নাই। একো নাই, আমি এইটো শুদ্ধ উত্তৰ বুলি বিবেচনা কৰি লৈছোঁ। মাৰ্চে শুদ্ধ উত্তৰ। এইটো পোনপটীয়া প্ৰশ্ন নাছিলে। শুদ্ধ উত্তৰটো হৈছে বুধ গ্ৰহ। এইবাৰ মোৰ প্ৰশ্নটো পোনপটীয়া প্ৰশ্ন যাব গংগা দললৈ। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পক্ষী কি? পিছফালৰ পৰা নক'ব, অনুষ্ঠানটোৰ গাম্ভীৰ্যতাটো হেৰাই যায়। এইটো আমি ইয়াত ডাঙৰ অনুষ্ঠান পতা নাই, আমি খেল ধেমালিৰ নিচিনাকৈ পাতিছোঁ। এইটো প্ৰশ্ন বাতিল কৰা হৈছে। প্ৰশ্নটো মই অকণমান বেলেগকৈ সুধিব বিচাৰিছোঁ যে সৌৰজগতৰ আটাইতকৈ দূৰৰ গ্ৰহটো কি? পৃথিৱীৰ পৰা আটাইতকৈ দূৰৰ গ্ৰহটো কি? নেপটিউন। শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ। প্ৰশ্নটো অকণমান সলনি কৰিবলগীয়া হ'ল, কাৰণ শুদ্ধ উত্তৰটো পিছফালৰ পৰা দি দিছে। গতিকে পোনপটীয়া প্ৰশ্ন আছিলে 10 নম্বৰ। এবাৰ মোৰ প্ৰশ্ন যমুনা দললৈ। কাক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়? পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? আকৌ এবাৰ ক'বা। পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? সময় গৈ আছে। পাঁচ পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? ভুল। বা ব্ৰহ্মপুত্ৰ দলৰ আমি আকৌ এবাৰ সুধিছোঁ, পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? সময় গৈ আছে। পাঁচ দললৈ প্ৰশ্নটো বাগৰি আহিছে। পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? যাদৱ পায়েং। উত্তৰ। ভুল উত্তৰ। অডিয়েঞ্চলৈ গৈছে প্ৰশ্নটো। পৃথিৱীৰ হাওঁফাওঁ বুলি কাক কোৱা হয়? ভুল। কোনোবাই পাৰিবনে? দ্য লাংছ অফ দ্য ৱৰ্ল্ড বুলি কাক কোৱা হয়? ভুল। অলপ ওচৰ পাইছেগৈ, আৰু অকণমান ঠেলা মাৰি দিয়ক, পাই যাব। হু ইজ কল্ড দ্য লাংছ অফ দ্য ৱৰ্ল্ড? বহুত বিখ্যাত, মই হিণ্ট দিছোঁ। তাৰ নামত এখন বৃহত্তৰ নদীও আছে। গুড, এমেজন। কিন্তু কাকো দিয়া নহয় মৰ্টন। ইমান হিণ্ট দিয়াৰ পিছত মৰ্টন দিলে মই কি হৈ যাম, দুখীয়া হৈ যাম। সেইটো কাৰণ নাই। গোদাবৰী দললৈ পোনপটীয়া প্ৰশ্ন। পৃথিৱীৰ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? পৃথিৱীৰ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? পৃথিৱীৰ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? পাঁচ।
সৰজু দলৰ প্ৰশ্নটো বাগৰি আহিছে, যাৰ কাৰণে আমি 5 নম্বৰকৈ ধাৰ্য কৰিছোঁ। আকৌ এবাৰ কৈছোঁ, পৃথিৱীৰ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? Pass. 5। পৃথিৱীৰ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত? Egypt. শুদ্ধ উত্তৰ ইজিপ্ত। ইজিপ্ত আছে আফ্ৰিকা মহাদেশত, আৰু ইজিপ্তৰ স্পিংছ আৰু পিৰামিড পৃথিৱী বিখ্যাত। আৰু ইজিপ্তৰ পৰ্যটনৰ ক্ষেত্ৰত পিৰামিডে যথেষ্ট সহায় কৰিছে। গতিকে এইটো প্ৰশ্নৰ কাৰণে 5 নম্বৰ গংগা দলক দিবলৈ অনুৰোধ জনালোঁ। মোৰ পৰৱৰ্তী প্ৰশ্ন ব্ৰহ্মপুত্ৰ দললৈ। মানৱ দেহৰ কোনটো অংগই ইনচুলিন প্ৰতিসৰণ কৰে? মানৱ দেহৰ কোনটো অংগই ইনচুলিন প্ৰতিসৰণ কৰে? Pass. গোদাবৰী দলক আমি প্ৰশ্নটো সুধিছোঁ, মানৱ দেহৰ কোনটো অংগই ইনচুলিন প্ৰতিসৰণ কৰে? পাকস্থলী। ভুল উত্তৰ। Pass. Insulin মানে কি? ইনচুলিন হৈছে এক প্ৰকাৰৰ এনজাইমেটিক সলিউশ্যন, যিয়ে আমাৰ দেহত ব্লাড চুগাৰ লেভেলটো নিয়ন্ত্ৰণত ৰাখে। ইনচুলিনৰ মাত্ৰাটো কম বা বেছি হ'লে মানুহৰ ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। গতিকে প্ৰশ্নটো মই আকৌ এবাৰ সুধিছোঁ যে মানৱ দেহৰ কোনটো অংগই ইনচুলিন প্ৰতিসৰণ কৰে? Kidneys. Kidney. Pancreas. শুদ্ধ উত্তৰ পেনক্ৰিয়াছ। এটা হাত চাপৰি লাগে, বিকজ এইটোত এনেকুৱা প্ৰশ্নবোৰ উত্তৰ দিবলৈ মানুহৰ অকণমান অধ্যয়নৰ প্ৰয়োজন হয়। এইটো বাগৰি যোৱা প্ৰশ্ন আছিলে, গতিকে মই গংগা দললৈ 5 নম্বৰ দিবলৈ অনুৰোধ জনালোঁ। ইতিমধ্যে আমাৰ 3টা ৰাউণ্ড শেষ হৈছে আৰু অন্তিম ৰাউণ্ডলৈ আমি যাব লৈছোঁ। অন্তিম ৰাউণ্ডৰ মূল বিষয়বস্তু হৈছে খেল জগত। গতিকে আপোনালোকে সকলোৱে খেল জগতৰ লগত জড়িত কিছুমান প্ৰশ্ন আশা কৰিব পাৰে। এইবাৰ অন্তিম ৰাউণ্ডলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। মোৰ প্ৰথম প্ৰশ্ন ব্ৰহ্মপুত্ৰ দললৈ। ভাৰতে প্ৰথম বিশ্বকাপ ক্ৰিকেট জয়ী হওঁতে ভাৰত দলৰ অধিনায়ক কোন আছিল? 1983 চনত ভাৰতবৰ্ষই যেতিয়া প্ৰথমবাৰ বিশ্বকাপ ক্ৰিকেট জয়ী হৈছিল, সেইটো দলৰ অধিনায়ক কোন আছিল? গম নাপায়। ভাবা 10 ছেকেণ্ড আছে। পাৰিবা? 5। Pass. গোদাবৰী দলৰ প্ৰশ্নটো বাগৰি আহিছে, যাৰ বাবে 5 নম্বৰ তেওঁলোকে পাব, যদিহে তেওঁলোকে শুদ্ধ উত্তৰ দিব পাৰে। 1983 চনত ভাৰতবৰ্ষই যেতিয়া পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেটত জয়ী হৈছিল, সেই জয়ী দলটোৰ অধিনায়ক কোন আছিল? কপিল দেৱ। আকৌ এবাৰ ক'ব। কপিল দেৱ। শুদ্ধ উত্তৰ কপিল দেৱ। আৰু কপিল দেৱ সেই খেলখনৰ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টটো আছিল। গোদাবৰী দলক 5 নম্বৰ দিব লাগে। এইবাৰ মোৰ দ্বিতীয় প্ৰশ্ন গোদাবৰী দললৈ।
কোনজন প্ৰসিদ্ধ ব্যক্তিক উড়ন্ত শিখ বা ইংৰাজীত ক'বলৈ গ'লে দ্য ফ্লাইং শিখ বুলি কোৱা হয়? কোনজন প্ৰসিদ্ধ ভাৰতীয় ব্যক্তিক উড়ন্ত শিখ বা ইংৰাজীত ক'বলৈ গ'লে দ্য ফ্লাইং শিখ বুলি কোৱা হয়? পোনপটীয়া প্ৰশ্ন, 10 নম্বৰ পাব যদিহে শুদ্ধ উত্তৰ দিব পাৰে। ভাবক, মগজুত জোৰ দিয়ক। বাকীবোৰলৈ ভাবি থাকক প্ৰশ্নটো, কাৰণ আপোনালোকে 5 ছেকেণ্ডহে পাব। নোৱাৰিলে 5 বুলি ক'ব পাৰি। 5 যমুনা দললৈ প্ৰশ্নটো আহিছে, কাক উড়ন্ত শিখ বুলি কোৱা হয়? পাঁচ। আকৌ গংগা দললৈ উভতি আহিছোঁ, কোনজন ব্যক্তিক উড়ন্ত শিখ বুলি কোৱা হয়? পাঁচ। সৰজু দল, কোনজন প্ৰসিদ্ধ ব্যক্তিক উড়ন্ত শিখ বুলি কোৱা হয়? পাঁচ। দৰ্শকৰ ফাললৈ প্ৰশ্নটো গৈছে, মিলখা সিং কি বুলি ক'লে? শুদ্ধ উত্তৰ, মিলখা সিং। তেওঁৰ নামত এখন চিনেমাও বনোৱা হৈছে, ভাগ মিলখা ভাগ। ঠিক আছে, প্ৰশ্নটো এতিয়া 3জনে মৰ্টন বাবুক দি দিব লাগে, হাত দুখন দাঙি দি দিব লাগে, কোনে কোনে শুদ্ধ উত্তৰ দিছিলে। মৰ্টন দি দিয়ক, সকলোকে মৰ্টন দি দিয়ক। কোনে শুদ্ধ উত্তৰ দিছিলে হাতখন দাঙিব লাগে। সেইফালৰ পৰা আহিছে, দৌৰি দৌৰি আহিছে, ভাগ মিলখা ভাগ হৈ আহিছে। আকৌ দৌৰি দৌৰি গৈছে, ভাগ মিলখা ভাগ। নহ'ব, দোকানত আছে আনি খাওক। তৃতীয় প্ৰশ্নলৈ আগবাঢ়িছোঁ। এবাৰ তৃতীয় প্ৰশ্ন যমুনা দললৈ পোনপটীয়া প্ৰশ্ন। প্ৰশ্নটো এনেধৰণৰ, ইউৰ' কাপ ফুটবল 2024 চন কোনখন দেশে জয়ী হৈছিল? 2024 চনৰ ইউৰ' কাপ ফুটবল কোনখন দলে জয়ী হৈছিল? কোনখন দেশে জয়ী হৈছিল? দেশখনৰ নাম ক'লেও হ'ব। পাৰিব? কৈ দিয়া তোমালোকে। ভুল উত্তৰ, পৰ্তুগাল জয়ী হোৱা নাছিলে। পৰ্তুগাল কোৱাৰ্টাৰ ফাইনেলতে ওলাই গৈছিলে। এইবাৰ প্ৰশ্ন গংগা দললৈ আহিছে, কোনখন দেশে 2024 চনৰ ইউৰ' কাপ ফুটবল জয়ী হৈছিল? আৰ্জেণ্টিনা। ভুল, আৰ্জেণ্টিনা ইউৰ' কাপ নেখেলে। ইউৰোপত নাই আৰ্জেণ্টিনা। আৰ্জেণ্টিনা আছে দক্ষিণ আমেৰিকাত। সৰজু দল? ফ্ৰান্স। ভুল। এইবাৰ প্ৰশ্নটো গোদাবৰী দললৈ। আপোনালোকে ভাবক, 2024 চনৰ ইউৰ' কাপ ফুটবল কোনখন দেশে জয় হৈছিল? ব্ৰাজিল নাই ইউৰ' কাপত। ইউৰ' কাপত অকল ইউৰোপৰ দেশবোৰে খেলে। কোনখন দেশ 2024 চনৰ ইউৰ' কাপ ফুটবল জয়ী হৈছিল? আমেৰিকা। ভুল। দৰ্শকৰ ফালে প্ৰশ্নটো গৈছে, শুদ্ধ উত্তৰ স্পেইন। মৰ্টনটা দি দিব লাগে, দৌৰি দৌৰি আহিছে। দৈ লৈ যোৱাহি, দৌৰি দৌৰি মৰ্টনটো লৈ যোৱাহি। মৰ্টন দৈ লৈ যোৱা।
কোনটো দলক পোনপটীয়া প্ৰশ্ন সোধা হৈছিলে? যমুনা ন? গোদাবৰী সোধা হৈ গ'ল? হৈ গ'ল। এতিয়া গংগালৈ আহিছোঁ। কোনখন দেশে বিশ্বকাপ ক্ৰিকেট 2023 জয়ী হৈছিল? বা বিশ্বকাপ ক্ৰিকেট 2023ত কোনখন দেশ জয়ী হৈছিল? খেল জগতৰ প্ৰশ্ন, গতিকে আপোনালোকে খেলৰ লগত জড়িত প্ৰশ্নৰে সন্মুখীন হ'ব। কোনখন দেশ 2023 চনৰ ক্ৰিকেট বিশ্বকাপত জয়ী হৈছিল? অষ্ট্ৰেলিয়া। শুদ্ধ উত্তৰ অষ্ট্ৰেলিয়া। 10 নম্বৰ দিবলৈ অনুৰোধ জনালোঁ। আৰু আহি আমি আজিৰ এই অনুষ্টুপীয়া কুইজ অনুষ্ঠানৰ শেষৰটো প্ৰশ্নত আমি অৱতীৰ্ণ হ'বলৈ লৈছোঁ। মোৰ শেষৰটো প্ৰশ্ন এনেধৰণৰ আৰু ঘৰজু দললৈ তাৰ পোনপটীয়া প্ৰশ্ন, ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? ফুটবল। ভুল। ব্ৰহ্মপুত্ৰ দললৈ প্ৰশ্নটো বাগৰি আহিছে, যাৰ বাবে 5 নম্বৰকৈ তেওঁলোকে লাভ কৰিব যদিহে তেওঁলোকে শুদ্ধ উত্তৰটো দিব পাৰে। প্ৰশ্নটো এনেধৰণৰ, ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? ভলীবল। ভুল। গোদাবৰী দল, ডেভিছ কাপ কোনটো খেলৰ লগত জড়িত? বেডমিণ্টন। ভুল। যমুনা, ক্ৰিকেট। ভুল। গংগা দল, টেনিছ, হয়নে? হয়। কোনোবাই ক'ব পাৰিব নি? লন টেনিছ। কি হয়? লন টেনিছ। শুদ্ধ উত্তৰ লন টেনিছ। গংগা দলে লাভ কৰিছে 5 নম্বৰ। পাইছো নে? এটি আছিলে আমাৰ আজিৰ কুইজ কম্পিটিশ্যনৰ শেষৰটো প্ৰশ্ন। প্ৰত্যেকটো দলৰ মাৰ্কছসমূহ আমি এতিয়া অলপ সময়ৰ পিছত তেওঁলোকক জ্ঞাত কৰিম। এইখিনিতে মই কথা কেইটামান কওঁ। আপোনালোকে ইয়াত উপস্থিত থকা ৰাইজে ভাবিব পাৰে প্ৰশ্নবোৰ আমাৰ ল'ৰা ছোৱালীক লৈ টান হৈছে বা বয়সক লৈ বেছি হৈছে, কিন্তু আপোনালোকে সকলোৱে জানে আজিৰ যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ। গতিকে প্ৰতিযোগিতাৰ যুগত আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোকে সৰুৰ পৰা বেলেগ একো অভ্যাস নকৰিলেও এটা অভ্যাস আপোনালোকক কৰাওক, মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ। বাকী যি নহওক, লাগিলে এযোৰ কাপোৰ কমকৈ দিয়ক, কিন্তু ঘৰত এখন বাতৰি কাকত সকলোকে পঢ়িবলৈ অকণমান সৰুৰ পৰাই যত্ন কৰাওক। বাতৰি কাকতখন পঢ়াৰ লগে লগে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক ক'ৰ পৰা ক'লৈ গুচি যাব সেইটো কোনো গম নাপায়। আৰু আগতে আমাৰ এইটো অঞ্চলত কুইজ কম্পিটিশ্যন বহুত হৈছে, কিন্তু